আনন্দিত বর্তমান 11 নং ঝগড়াপাট জিলা পরিষদ সমষ্টিৰ পৰা মোক সমূহ ৰাইজে আমাৰ জিলা পৰিষদৰ অন্তৰ্গত সমূহ ৰাইজ তথা ভোটাৰে আশীৰ্বাদ দিয়াৰ কাৰণে আপোনালোকৰ চেনেল যেতে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, সমূহ ৰাইজলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই বৰ্তমান AIDFৰ প্ৰাৰ্থীজনক পৰাস্ত কৰি জয়ী হোৱাৰ কাৰণে মই নথৈ আনন্দিত। আপোনালোকৰ চেনেলতে এইখিনি মেছেজ দিবলৈ বিচাৰিছোঁ যে মোক যিমান সহানুভূতিশীল ব্যক্তিয়ে মোক ভোট প্ৰদান কৰিছে তেওঁলোকৰ প্ৰতি মোৰ গোটেই জীৱন শ্ৰদ্ধা থাকিব। আগলৈ যেটো আপোনালোকৰ সমস্যাৰ কথা আছে সমষ্টিত কোনটো মূলতে প্ৰাধান্য দিব? প্ৰধানতে আমাৰ মই যিখন সমষ্টিৰ পৰা জিলা পৰিষদ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিম অহা দিনৰ বাবে মোৰ বিশেষকৈ নদীবংগ অঞ্চল আছে, ইৰোচন যেটো হয় মানে পদ্মাউলগা গাঁও পঞ্চায়ত আৰু মাজেশ্বৰ গাঁও পঞ্চায়ত, এই দুটা গাঁও পঞ্চায়ত ফলিমাৰী অৰ্ধেক এই আঢ়াইখন পঞ্চায়তত ইৰোচনৰ সমস্যা আছে। এই ইৰোচনৰ সমস্যাখিনি মই জিলা পৰিষদৰ জৰিয়তে মহামান্য জিলা উপায়ুক্ত আয়ুক্তৰ জৰিয়তে আৰু অসম চৰকাৰলৈ মই মোৰ যিখিনি দাবী দেৱা উত্থাপন কৰিব লাগে সেইখিনি কৰি থাকিম আৰু লগতে ৰাস্তা ঘাটৰ সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। যোৱাবাৰ আপোনালোকে সংখ্যাগৰিষ্ঠতা লাভ কৰি ধুবুৰী জিলা পৰিষদ দখল কৰিছিলে, এইবাৰ হয়তো সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে জিলা পৰিষদ দখল কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ চিন্তা কৰিব? নিশ্চয়কৈ ভাবিম, কাৰণ যোৱাবাৰ মই প্ৰতিনিধি নাছিলোঁ, কিন্তু এইবুলি চেষ্টা কৰি মোৰ ব্যক্তিগত ফালৰ পৰা যাতে আমাৰ জিলা পৰিষদখন কংগ্ৰেছ দলে চৰকাৰ কৰিব পাৰে। এটা কথা একটা ধৰাশায়ী কিন্তু কাৰণ আপোনালোকে কি বুলি ভাবে? কাৰণ যিহেতুকে আপোনাৰ লগত AIDFৰ কণ্টেষ্ট হৈছে। মই ৰাজনৈতিকভাৱে AIDFক মই ধৰাশায়ী বুলি নক'ম, কাৰণ এখন দলক এটা দলক যদি মই এই ধৰাশায়ী বুলি কওঁ তেনেহ'লে আমাৰ দলৰ কি বস্তুটো থাকিব সেইখিনি ভাবি চিন্তি কথা ক'ব লাগিব। গতিকে মই কোনো ৰাজনৈতিক দলক পক্ষে মানে ধৰাশায়ী বুলি নকওঁ। তেওঁলোকৰ মঞ্চত তেওঁলোকে কাম কৰি যাব, আমাৰ কংগ্ৰেছ দলৰ মঞ্চত আমি কাম কৰি যাম। আমি অহা দিনৰ বাবে ৰাইজৰ হৈ কাম যেনেকৈ কৰিব পাৰি তাৰ কাৰণে চেষ্টা কৰিম। কিন্তু আপোনালোকে আশা কৰা মতে ফলাফল পাইছে নেকি? ভাল ফল হৈছে আমাৰ। মই ইতিমধ্যে শুনামতে আমাৰ 9খন জিলা পৰিষদ সদস্য ইতিমধ্যেই জয়ী হৈছে। এই 9জন প্ৰতিনিধি আমাৰ জিলা পৰিষদ নিশ্চয়কৈ আহিব আৰু 9জনৰ ভিতৰত কোনো ৰাজনৈতিক দলে আজিলৈকে 9খন সমষ্টিত দখল কৰিব পৰা নাই, যাৰ কাৰণে মই ভাবিম যে আমাৰ ৰাজনৈতিক প্ৰক্ৰিয়া মঞ্চত আমাৰ কংগ্ৰেছ দল ভাৰী জনমত আদায় কৰিছে আৰু অহা দিনত আমাৰ জিলা পৰিষদ দখল কৰিব বুলি আশা কৰিছোঁ। কিন্তু আপুনি জিলা পৰিষদ দখল কৰিবলৈ হ'লে 11খন আসন লাগিব আৰু 2খন পোৱাৰ আশা আছে। মোৰ হাতত মেছেজ থকা মতে আৰু 2খন আসন আমি গ্ৰহণ কৰিম, 2খন আসন জয়ী হ'ম আৰু 11খন আমি ভাবিছোঁ আৰু বাকী চেষ্টা কৰি থাকি মেজৰিটি এটা হ'ব। 20খন জিলা পৰিষদৰ ঠাইত 11খন হ'লে আমি দখল কৰিব পাৰিম। যেতিয়া আপুনি ভোটত এই ফিল্ডত নামিছিলে তেতিয়া আপুনি ভাবিছিলে যে এনেধৰণৰ ফলাফল হ'ব? কাৰণ আৰম্ভণিতে কংগ্ৰেছৰ টিকেট লৈ বহুত খোৱা কামনা হৈছিলে আৰু তেওঁলোকক অনুৰোধ কৰিছোঁ, মই যথেষ্ট সুখী আমাৰ দলে টিকট বিক্ৰী কৰা নাই। এইটো যেনে কোনে উৰাবাতৰি উৰাইছিল, মোৰ ক্ষেত্ৰত মই দলৰ এটা পইচাও দি টিকট লোৱা নাই। আবিদুৰ জামানক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জিলা সভাপতি আবিদুৰ জামানক মই যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁ বিনা পইচাত টিকট দিছে। গতিকে মই কাৰো কথা উল্লেখ কৰি ক'ব বিচৰা নাই, কোনে কি কৈছে, কিন্তু মোৰ ক্ষেত্ৰতো এইটো চাফা, কোনো পইচা লৈ টিকট লোৱা। বহুত শুভেচ্ছা থাকিলে আপোনাৰ।